আজি হৈছে আহাৰ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 22 তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা অষ্টমী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব। বৰ্তমান সময়ছোৱা গ্ৰহ নক্ষত্ৰৰ দৃষ্টিকোণৰ পৰা অতিশয় স্পৰ্শকাতৰ, কাৰণ বৰ্তমান সময়ত সূৰ্যৰ উত্তৰায়ণৰ প্ৰভাৱ আৰু বৰ্ষা ঋতুৰ আৰম্ভণিয়ে আপোনালোকৰ শৰীৰৰ শক্তিৰ এক বৃহৎ পৰিৱৰ্তন ঘটিব আৰু গ্ৰহৰ স্থিতি অনুসৰি কিছুমানৰ বাবে আৰ্থিক লাভৰ যোগ আছে আৰু কিছুমানৰ বাবে আছে সাৱধান হোৱাৰ সময়। আৰু আজিৰ দিনটো আপোনালোকৰ কেনেধৰণে পাৰ হ'ব আপোনালোকৰ ৰাশিৰ বিশ্লেষণতে গম পাব। আৰু আজিৰ পৰা আৰম্ভ হৈছে অম্বুবাচী প্ৰবৃত্তি, গতিকে সকলোকে এই সুযোগতে আপোনাৰ নিজৰ দিনবোৰ সুখৰ কৰি তুলিবলৈ আজিৰ দিনটোৰ বিশেষ কিছুমান প্ৰতিকাৰ আপোনালোকে পাব। সেই প্ৰতিকাৰসমূহ পালন কৰিলে আজি আপোনালোকে সুফল লাভ কৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি যথেষ্ট বৃদ্ধি পাব। চন্দ্ৰৰ অনুকূল অৱস্থানো আপোনাৰ মানসিকভাৱে সবল কৰি তুলিব। নতুন কাম হাতত ল'বলৈ আজি আপুনি প্ৰেৰণা পাব আৰু মংগলৰ প্ৰভাৱত আপোনাৰ স্বভাৱত সামান্য আপোনাৰ আজি খং দেখা যাব, সেইবাবে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। আপোনাৰ কষ্ট, একাগ্ৰতা আৰু নেতৃত্ব দিয়াৰ ক্ষমতাই আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰি নিয়াত সহায় কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে নতুন আৰু লাভজনক চুক্তি হোৱাৰ আজি সম্ভাৱনা আছে। বিনিয়োগৰ পৰা আজি লাভৱান হ'ব পাৰিব আপোনালোক। আৰ্থিক দিশটো আজি ভাল যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ বিৰত থাকিব আপুনি। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে মুকলিমূৰীয়াকৈ কথা পাতিবলৈ যত্ন কৰক আজি, ইয়াৰ ফলত আপোনালোকৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো ৰোমান্টিক হ'ব আৰু অবিবাহিত লোকসকলৰ বাবে আজি ভাল খবৰ অহাৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সক্ৰিয় অনুভৱ কৰিব, কিন্তু আজি অতিৰিক্ত কাম কৰিবলৈ নাযাব। মাজে সময়ে জিৰণি লৈ কামবোৰ আগবঢ়াবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে স্বাস্থ্যত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে। আপোনাৰ নিজৰ শক্তিৰ ওপৰত আজি গুৰুত্ব দিয়ক। বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। আপোনালোকে পৰ্যাপ্ত পৰিমাণে সুষম আহাৰ গ্ৰহণ কৰিলে আজি আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কোনো ধৰণৰ তৰ্ক বিতৰ্কত জড়িত হৈ নপৰিব, কাৰণ আপোনাৰ এই ক্ষেত্ৰত যদি জড়িত হয় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাও দেখা পাব। যান বাহন চলাওঁতে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু ওং সূৰ্যাই নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কৰ্মত থকা যিকোনো ধৰণৰ বাধা দূৰ হ'ব আৰু আপোনালোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। দিনটোৰ আৰম্ভণিতে হনুমান চালিচা পাঠ কৰিলে আজি আপোনাৰ মনলৈ শান্তি আহিব আৰু আপোনাৰ কামৰ ক্ষেত্ৰত উন্নতি দেখা দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনলৈ শান্তি আৰু স্থিতিশীলতা আহিব। সৌন্দৰ্য আৰু সুখ স্বাচ্ছন্দ্যৰ বাবে আজি আপোনালোকৰ প্ৰতি বেলেগৰ আকৰ্ষণ বৃদ্ধি পাব। গ্ৰহৰ অনুকূল অৱস্থানে আজি আপোনালোকৰ বাস্তৱসন্মত চিন্তাধাৰাৰে আপোনালোকে অধিক আজি সহায় পাব। কৰ্মক্ষেত্ৰত আপুনি স্থিৰতা বজাই ৰাখিব লাগিব। ধৈৰ্য আৰু দায়িত্ববোধেৰে একেলগে আগবাঢ়ি নিবলৈ চেষ্টা কৰিলে আজি আপোনালোকৰ বিশেষ উন্নতিও দেখা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট আশাপদ। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে যিসকল আছে তেওঁলোকৰ বাবে আজি পাৰস্পৰিক বুজাবুজিৰে নতুন পৰিকল্পনা হাতত ল'ব পাৰিব আৰু ভৱিষ্যতৰ বাবে ধন বিনিয়োগো কৰিব পাৰিব। আৰ্থিক দিশটো আজি অনুকূল হ'ব। অৱশ্যে ঘৰুৱা আৰু বিলাসী সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে, সেইবাবে বাজেটৰ প্ৰতি চকু ৰাখিব। পাৰিবাৰিক পৰিৱেশ আজি আপোনালোকৰ শান্তিপূৰ্ণ হ'ব আৰু সুখময় হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে সময় কটাবলৈ সুযোগ পাব আৰু তেওঁলোকৰ পৰামৰ্শই আপোনাক সহায় কৰিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধা বাঢ়িব। জীৱনসংগীৰ পৰা বিশেষ সমৰ্থন আৰু মৰম পাব। স্বাস্থ্যৰ দিশটো আজি সাধাৰণভাৱে পাৰ হ'ব, কিন্তু আপোনালোকে বিষৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। পাৰিলে আপোনালোকে ৰাতিপুৱা লঘু খোজ কাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকে বিষৰ পৰা উপশম পাব আৰু ৰাতি সোনকালে শোৱাৰ চেষ্টা কৰিব।
আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কোনো ক্ষেত্ৰত জেদ নকৰিব বা কোনো ধৰণৰ তৰ্কত আজি লিপ্ত নহ'ব। পৰিস্থিতি শান্তভাৱে চলাবলৈ চেষ্টা কৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হ'ব। কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনালোকৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীক আৰাধনা কৰক আৰু পাৰিলে আপোনালোকে বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্যোদয় হ'ব। আজি আপোনালোকে গৰুক কিবা এটা খাবলৈ দিলে ইয়াৰ ফলত আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি বাকপটুতা বৃদ্ধি পাব। আপোনাৰ মনটো আজি সক্ৰিয় হৈ থাকিব আৰু যিকোনো কামত আপুনি আজি ভালদৰে আগ্ৰহ বৃদ্ধি কৰিব পাৰিব। আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি বৰ্তমান সময়ত আপুনি সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাটো মংগলজনক হ'ব আৰু কোনো ক্ষেত্ৰতে আপুনি আজি ভয় নকৰিব। কৰ্মস্থানত আপোনাৰ উপস্থিতি, বুদ্ধি আৰু যোগাযোগৰ দক্ষতাই সকলোকে আকৰ্ষিত কৰিব। মিডিয়া, বিক্ৰী, লিখা মেলা বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলৰ নতুন গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ আজি সক্ষম হ'ব আৰু আপোনালোকে নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত আজি যদি আপোনালোকে সম্প্ৰসাৰণৰ নতুন চিন্তা কৰিছে তেনেহ'লে সেইবোৰত আগবাঢ়িব পাৰিব। দিনটো আজি অনুকূল। আৰ্থিক দিশটোত আপোনালোকৰ আজি অনুকূল অৱস্থাত আছে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে আৰু লগতে আজি নতুন বিনিয়োগৰ পৰাও আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কোনো অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক জীৱনত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। ভাই ভনী বা বন্ধুবৰ্গৰ সৈতে সময় কটাবলৈ সুযোগ পাব, যিয়ে মনলৈ আপোনাৰ প্ৰফুল্লতা আনিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি আজি বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে মনৰ কথা মুকলিকৈ পাতিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু পুৰণি কোনো মান অভিমান থাকিলে সেয়াও দূৰ হ'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু মানসিকভাৱে অতিৰিক্ত চিন্তা কৰাৰ বাবে আপোনালোকৰ মূৰৰ বিষৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে অতিমাত্ৰা চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব আৰু পৰ্যাপ্ত টোপনিৰো ব্যৱস্থা কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। একেলগে আপোনালোকে বহুতো কাম হাতত লৈ নল'ব। এটা এটাকৈ সম্পূৰ্ণ কৰাৰ পিছতহে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব। আনৰ কথাত ভুল নগৈ আপোনালোকে নিজৰ মতত চলিবলৈ আজি চেষ্টা কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত আপোনালোকে একাগ্ৰতা বজাই ৰাখিব লাগিব, নহ'লে আপোনালোকৰ কামবোৰ বিনষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ কামত অহা সকলো বাধা দূৰ হ'ব। আজি আপোনালোকে যদি জীৱ জন্তু কিবা বস্তু খাব দিয়ে তেনেহ'লে আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব আৰু জীৱনৰ সফলতাও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ আজি দয়ালু স্বভাৱৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে সকলো ক্ষেত্ৰতে যদি দয়ালু স্বভাৱটো প্ৰতিফলিত কৰে তেনেহ'লে আপোনাৰ দিনটো আজি আগবাঢ়ি যোৱাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিয়ক আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলিবলৈ আজি যত্ন কৰক। কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে নিজৰ অন্তৰ্দৃষ্টি ভালদৰে ৰাখিব লাগিব আৰু মানসিকভাৱে সক্ৰিয় হৈ কামবোৰত আগবাঢ়িবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে সফলতা পাব। মানৱ সম্পদ বা কলাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ীসকলৰ আজি আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। অংশীদাৰী ব্যৱসায়ত সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, সেইবাবে শান্তভাৱে সমাধান কৰিবলৈ যত্ন কৰক। আৰ্থিক দিশটো আজি স্বাভাৱিক অৱস্থাত আছে, কিন্তু আৱেগিক হৈ আপুনি কোনো ধৰণৰ অপ্ৰয়োজনীয় বস্তু ক্ৰয় নকৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ কথা ভাবক। পাৰিবাৰিক জীৱন আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপুনি পৰিয়ালৰ সদস্য বিশেষকৈ মাতৃস্থানীয় ব্যক্তি বা মাতৃৰ সৈতে সময় কটাবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ যত্নশীল স্বভাৱে সংগীক আজি আপ্লুত কৰিব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ মাজে সময়ে মানসিক অৱস্থাৰ উঠা নমাৰ বাবে কিছু ক্লান্তি অনুভৱ কৰিব পাৰে। আজি আপোনালোকৰ হজমৰ সমস্যা হোৱাৰো পৰিলক্ষিত হ'ব পাৰে, সেইবাবে আপোনালোকে সুষম আহাৰ আৰু স্বাস্থ্যকৰ খাদ্য খাবলৈ যত্ন কৰিব।
আজিৰ দিনটোত আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সৰু সৰু কথাত বেছিকৈ আৱেগিক হৈ নপৰিব আজি, আৰু অতীতৰ কথাবোৰ মনলৈ আনি আপুনি বৰ্তমানখিনি নষ্ট নকৰিব। আনৰ পৰা অতিৰিক্ত আশা নকৰিব, নহ'লে হতাশাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। মাতৃ বা ঘৰৰ বয়োজ্যেষ্ঠ মহিলাক সন্মান জনাওক আৰু তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত চন্দ্ৰৰ শক্তিশালী হ'ব আপোনাৰ, আৰু আপোনাৰ মানসিক স্থিৰতাও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। আজি আপোনালোকৰ সূৰ্য গ্ৰহৰ প্ৰভাৱত আপুনি যিকোনো ক্ষেত্ৰতে আপুনি নিজৰ ক্ষমতা বিস্তাৰ কৰিব পাৰিব আৰু যিকোনো কাম আপুনি সফলভাৱে আজি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আনৰ ওপৰত বেছিকৈ আপোনালোকে আশা নকৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন আজি উন্নত হ'ব আৰু সাহসৰ ফলত আপোনালোকে যিকোনো কাম সুকলমেও কৰিব পাৰিব। চৰকাৰী চাকৰি বা প্ৰশাসনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত নতুন পদক্ষেপ ল'ব পাৰিব। ব্যৱসায়িক ভ্ৰমণৰ পৰা আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশটো আজি আপোনাৰ সবল অৱস্থাত আছে। নিজৰ সামাজিক স্থিতি বা অভিজাত্য প্ৰদৰ্শন কৰিবলৈ গৈ অতিৰিক্ত বা অপ্ৰয়োজনীয় বস্তুৰ নামত খৰচ কৰাৰ পৰা বিৰত থাকিব আৰু বিনিয়োগ কৰিলে আজি আপোনাৰ দিনটো উজ্জ্বল হ'ব বা লাভজনক হ'ব। পাৰিবাৰিক জীৱনত আপোনাৰ গুৰুত্ব বাঢ়িব আজি। ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আপোনাৰ আজি পৰামৰ্শ বিচাৰিব সকলোৱে। পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ উদাৰতা আৰু দায়িত্ববোধ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰতা থাকিব। দাম্পত্য জীৱনত জীৱনসংগীক পৰ্যাপ্ত সময় আৰু সন্মান দিয়ক। নিজৰ মত জাপি দিয়াৰ পৰিৱৰ্তে সংগীৰ কথাও শুনাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব, অন্যথা সৰু সুৰা সংঘাতৰ সৃষ্টি হ'ব পাৰে। শাৰীৰিকভাৱেও আপুনি আজি সক্ৰিয় আৰু শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। সেইবাবে আজিৰ দিনটো কোনো ধৰণৰ আপোনাৰ সমস্যা দেখা নাযায়। আপুনি যিকোনো ক্ষেত্ৰতে শাৰীৰিক আৰু মানসিকভাৱে আগবাঢ়িব পাৰিব। আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰি থাকক আৰু লগতে পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে নিজৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা অহংকাৰ আপুনি নকৰিব। কাৰোবাৰ লগত কথা পাতোঁতে কোনো ধৰণৰ কঠোৰ শব্দ বা কঠোৰ বাক্য ব্যৱহাৰ নকৰিব। খৰখেদাকৈ সিদ্ধান্ত নল'ব, ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ বা পিতৃস্থানীয় ব্যক্তিক সন্মান জনাওক আৰু তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বুধ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ বুদ্ধিমত্তা বৃদ্ধি পাব আৰু যিকোনো কাম আপুনি আজি গভীৰলৈ গৈ চালি জাৰি চাব পাৰিব আৰু আপোনাৰ বিশ্লেষণাত্মক ক্ষমতাৰ ফলত আপুনি যিকোনো কাম সোনকালে আপুনি বুজি পাব আৰু ইয়াৰ পৰা আপুনি ভালদৰে সফলতাও অৰ্জন কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ নিখুঁত আৰু পৰিপাটিকৈ কৰা কামৰ শৈলীয়ে সকলোকে আপ্লুত কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা বৃদ্ধি পাব। গৱেষণাৰ লগত জড়িত, লেখা মেলাৰ লগত জড়িত আৰু বেংকিঙৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলৰ বাবেও দিনটো অনুকূল। নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আজি ব্যৱসায়িক পৰিকল্পনাবোৰ বাস্তৱায়িত কৰিব পাৰিব। নতুন চুক্তি আদি কৰাৰ বাবে আজি দিনটো ভাল। আৰ্থিক দিশত স্থিৰতা থাকিব। আপোনাৰ মিতব্যয়ী স্বভাৱৰ বাবে ধন সঞ্চয় কৰাত সফল হ'ব আপুনি। অৱশ্যে বিনিয়োগৰ ক্ষেত্ৰত অতিৰিক্ত বিশ্লেষণ কৰি সময় নষ্ট নকৰিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি অধিক যত্নশীল হ'ব। ঘৰৰ পৰিৱেশ পৰিষ্কাৰ আৰু শৃংখলাবদ্ধ কৰি ৰখাত গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। আপোনাৰ আনৰ ভুল বিচৰা বা অতিৰিক্ত সমালোচনা কৰা স্বভাৱৰ বাবে জীৱনসংগীৰ সৈতে সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সংগীৰ অনুভৱক গুৰুত্ব দিয়ক, তেতিয়াহ'লে আপোনাৰ দেখিব যে আপোনাৰ পাৰিবাৰিক দিশে হওক বা সম্পৰ্কৰ ক্ষেত্ৰতে হওক আপোনালোকে ভালদৰে আগবাঢ়িব পাৰিছে। স্বাস্থ্যৰ দিশটো আজি আপোনালোকে অলপ সচেতন হ'ব লাগিব। আপোনাৰ শাৰীৰিক দিশত কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে, কিন্তু আপুনি চিন্তিত নহৈ আপুনি উচিত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব পাৰিব। নিজৰ স্বাস্থ্য ভাল কৰি ৰখাত গুৰুত্ব দিয়ক আৰু আপোনালোকে ৰাতিপুৱা খোজকাঢ়ক, যোগাসন কৰক। ইয়াৰ ফলত আপোনালোকে ভালদৰে নিজৰ স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ লক্ষ্য ৰাখিব। কোনো কামত যাতে আপুনি ভুল বিচাৰি পুনৰ সেই ভুল নকৰে।
বা আপুনি কাৰোবাৰ কামত খুদ নোলাব, নিজৰ কামৰ প্ৰতি মনোযোগ দিয়ক, তেতিয়াহে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। আজি আপোনালোকে নিজৰ সামৰ্থ্যতকৈ বেছি কাম নকৰিব, নহ'লে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব। আৰু অতিমাত্ৰা চিন্তা নকৰিব, নহ'লে মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আজি আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্যোদয় হ'ব। আৰু আপোনালোকে আজি দুখীয়া শ্ৰেণীৰ যদি খোৱা বস্তু বা তেওঁলোকৰ বিশেষ বস্তু দান কৰে, তেনেহ'লে আপোনাৰ আজি স্বাস্থ্যৰ উন্নতি হ'ব আৰু লগতে আপোনালোকৰ আৰ্থিক দিশো টনকিয়াল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনলৈ ভাৰসাম্য আৰু শান্তি আহিব। আপোনাৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানে আজি আপোনালোকৰ সৈতে বেলেগৰ সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কূটনৈতিক ক্ষমতা আজি বৃদ্ধি পাব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰতে হওক বা কৰ্মক্ষেত্ৰতে হওক, আপুনি যিকোনো পৰিস্থিতি ভালদৰে চম্ভালিব পাৰিব। মানসিক স্থিতিও আজি আপোনাৰ যথেষ্ট ইতিবাচক হৈ থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে একেলগে মিলিত হৈ কাম কৰিলে আপুনি অধিক সফলতা পাব। ফেশ্বন ডিজাইনৰ সৈতে জড়িত লোকসকল আৰু জনসংযোগৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। ব্যৱসায়িক সম্প্ৰসাৰণৰ কথা যদি ভাবিছে, তেনেহ'লে আপোনালোকে আজি আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ ভাল ফল দেখা পাব। আৰ্থিক স্থিতি আজি আপোনালোকৰ সন্তোষজনক হ'ব। ধন আগমনৰ যোগ আছে, কিন্তু কোনো ধৰণৰ আপুনি অপ্ৰয়োজনীয় খৰচ আজি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ অত্যাধিক ধন ব্যয় হ'ব। ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি বজাই ৰখাত আৰু যিকোনো বিবাদ দূৰ কৰাত আপোনাৰ ভূমিকা আজি গুৰুত্বপূৰ্ণ হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত অতি আজি ৰোমান্টিক অনুভৱ কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে আপোনালোকে সুন্দৰ সময় পাৰ কৰিব পাৰিব। তেওঁলোকৰ সৈতে আপুনি মনৰ কথা প্ৰকাশ কৰক আৰু আপোনাৰ সমস্যাৰ বিষয়েও অৱগত কৰক। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ সমাধান ওলাব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে শাৰীৰিক ভাৰসাম্য বজাই ৰাখক আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব। মানসিক শান্তিৰ বাবে আপোনালোকে যোগাভ্যাস কৰাটো উপকাৰী হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত বিশ্বাস ৰাখি চলক। কাৰোবাৰ কথা শুনি আপুনি আজি অপ্ৰয়োজনীয় সিদ্ধান্তবোৰ নল'ব আৰু আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ক্ষতি আজি নকৰিব। অত্যাধিক বাহিৰা খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীক আৰাধনা কৰক আৰু বগা ফুল দি ধূপ দি আজি প্ৰাৰ্থনা জনাওক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত উন্নতি হ'ব। দৰিদ্ৰ বা প্ৰয়োজন থকা ব্যক্তিক যদি আপোনালোকে আজি খোৱা বস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু জীৱনলৈ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগলৰ প্ৰভাৱত আপোনাৰ আজি ইচ্ছা শক্তি বা কিবা এটা কাম কৰাৰ শক্তি বৃদ্ধি পাব। আপোনাৰ দক্ষতাও আজি বৃদ্ধি পাব, যাৰ ফলত আপুনি যিকোনো কামত আপুনি যদি আজি আগবাঢ়ে, তেনেহ'লে সেইবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ আপোনাৰ আজি সক্ষম হ'ব। আৰু আপুনি যিকোনো কাম আজি ভালদৰে চোৱা চিতা কৰিহে আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া দেখিব আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব। মানসিকভাৱেও আজি আপোনালোকে শক্তিশালী অনুভৱ কৰিব। সেইবাবে আপোনালোকে আজি মানসিক স্থিতি বজাই ৰখাত সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু সাহসৰ বাবে আপুনি কঠিন পৰিস্থিতিবোৰ সুন্দৰভাৱে চম্ভালিব পাৰিব। গৱেষণা চিকিৎসাৰ ক্ষেত্ৰত, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বা আৰক্ষীৰ ক্ষেত্ৰত যিসকল আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় শুভ আৰু ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলে আজি সহজে যিকোনো কাম সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু নতুন চুক্তি আদি হোৱাৰো আজি সম্ভাৱনা আছে। আৰু যিবোৰ ৰৈ থকা কাম আছিলে, সেইবোৰ পুনৰ আজি আৰম্ভ কৰিলে আপোনালোকে লাভৱান হ'ব। আৰ্থিক দিশটো আজি অনুকূল অৱস্থাত আছে। হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে। অৱশ্যে যিকোনো ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখি আগবাঢ়িলে আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। পাৰিবাৰিক জীৱনত শান্তি অটুট থাকিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব আৰু প্ৰয়োজনত আপুনি তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভৰস্য হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি গভীৰতা থাকিব আৰু আৱেগিকভাৱে আপোনালোকে সক্ৰিয় হৈ থাকিব। দাম্পত্য জীৱনত পাৰস্পৰিক
বিশ্বাস বাঢ়িব। পিছে আপোনাৰ অতিৰিক্ত অধিকাৰবোধ বা অকাৰণতে সন্দেহ কৰাৰ স্বভাৱে সংগীক কিছু মানসিক চাপ দিব পাৰে। সেইবাবে আপোনালোকে নিজৰ এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দিশটো আজি সাধাৰণতে মজবুত অৱস্থাতে আছে, কিন্তু তথাপিও শাৰীৰিক শক্তি বজাই ৰাখিবলৈ আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব। আৰু যিসকল ৰক্তচাপ ৰোগী তেওঁলোকৰ বাবে চেকআপ আদি কৰোৱাটো ভাল হ'ব। আৰু আজি আপোনালোকে নিজৰ শাৰীৰিক স্থিতি অনুসৰি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। যান বাহন চলাওঁতে অলপ সাৱধান হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি আজি নিজৰ উন্নতিৰ কথা বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ অশান্তিৰ সৃষ্টি হ'ব। আপোনাৰ কথাত আজি কঠোৰতা থাকিব পাৰে, সেইবাবে অলপ নমনীয় হ'বলৈ আজি চেষ্টা কৰিব। আৰু খঙৰ বশৱৰ্তী হৈ কোনো ধৰণৰ ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো ভয় শংকা দূৰ হ'ব আৰু নেতিবাচক চিন্তাবোৰ আঁতৰ হ'ব। হনুমান মন্দিৰত দৰ্শন কৰক আৰু ৰঙা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক দিশটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনালোকৰ মনলৈ এক আনন্দৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকে নিজৰ মানসিক স্থিতি সুন্দৰ কৰি ৰাখিবলৈ আজি সক্ষম হ'ব। আপুনি যিকোনো পৰিস্থিতিতে আপুনি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আৰু এই স্বভাৱে আনকো অনুপ্ৰাণিত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু দায়িত্ববোধে আপোনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলক আজি বিশ্বাস দিব আৰু তেওঁলোক সন্তুষ্ট হ'ব আপোনাৰ কামত। সেইবাবে আজি নতুন কৰ্তব্য বা দায়িত্ব পোৱাৰো সম্ভাৱনা থাকিব। শিক্ষা পৰামৰ্শদাতা আধ্যাত্মিকতাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ। ব্যৱসায়ীসকলে নতুন জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত আজি নিজৰ ব্যৱসায় আগুৱাই নিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে যদিও আপোনালোকে ভৱিষ্যতৰ বাবে অলপ চাই চিতিহে আগবাঢ়িব লাগিব। আৰ্থিক স্থিতি আজি সবল অৱস্থাত আছে। ধনৰ আগমনৰ নতুন পথ মুকলি হ'ব, কিন্তু অতিৰিক্ত উদাৰতা দেখুৱাই কাকো অন্ধভাৱে বিশ্বাস কৰি ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে আজি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ পৰামৰ্শ মৰ্মে আপুনি আজি সঠিক পথত আগুৱাব পাৰিব। দাম্পত্য জীৱনত বুজাবুজি আৰু সন্মান বৃদ্ধি পাব। আপোনাৰ সৎ স্বভাৱে সম্পৰ্কত অধিক দৃঢ়তা আনিব। অবিবাহিতসকলৰ বাবে নতুন বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। শাৰীৰিক আৰু মানসিকভাৱে আজি আপোনালোকে সতেজ অনুভৱ কৰিব। তথাপিও আপোনালোকে খোৱা খাদ্যৰ ওপৰত অলপ চকু দিব, যাতে আপোনালোকৰ স্বাস্থ্য অৱনতি নঘটে। আৰু নিজৰ শৰীৰ চৰ্চা, যোগাভ্যাস আৰু প্ৰাতঃভ্ৰমণ কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি আজি স্পষ্টবাদী হোৱাৰ পৰা অলপ বিৰত থাকিব, কাৰণ আপোনাৰ স্পষ্ট কথাই আজি আনক আঘাত দিব পাৰে। আৰু নিজৰ সামৰ্থ্যতকৈ আজি বেছি কাম নকৰিব, নহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব। আৰু আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ ভুল সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। ভালদৰে সিদ্ধান্ত লোৱাৰ আগতে চালি জাৰি চাই ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ শুভ ফলদায়ক হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকৰ বৃহস্পতিৰ গ্ৰহৰ কৃপা লাভ কৰিব পাৰিব আৰু কামতো সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শনিদেৱৰ কৃপাত আপোনালোকে নিজৰ ধৈৰ্য বজাই ৰাখি কামবোৰ কৰিবলৈ সক্ষম হ'ব। আপুনি নিজৰ কামবোৰ দায়িত্বশীলতাৰে কৰি আপুনি আগবাঢ়িব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা বজাই ৰাখি চলিব পাৰিব আৰু আপোনাৰ সৈতে আপোনাৰ সহকৰ্মীসকলৰ সৈতে যদি কামবোৰ কৰি যায় তেনেহ'লে কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। প্ৰশাসন, অভিযান্ত্ৰিক আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰতাৰ মাজেৰে পাৰ হ'ব। দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে আজি বিনিয়োগ কৰিব পাৰে, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব। আৰ্থিক দিশৰ অৱস্থা সন্তোষজনক হ'ব। আপোনাৰ হিচাপী স্বভাৱৰ বাবে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত থাকিব আৰু ভৱিষ্যতৰ বাবেও ধন সঞ্চয় কৰাত আপুনি সফল হ'ব। কৰ্মব্যস্ততাৰ বাবে পৰিয়ালক পৰ্যাপ্ত সময় দিবলৈ আজি অসুবিধা পাব পাৰে, কিন্তু তথাপিও আপোনালোকে কামৰ মাজতে তেওঁলোকক
সময় দিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য বজাই ৰখাটো আজি অতিকৈ প্ৰয়োজনীয় হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি চকু দিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আৱেগতকৈ বিশ্বাস আৰু প্ৰতিশ্ৰুতিক বেছিকৈ গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত জীৱনসংগীক সময় দিয়ক আৰু মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰক, অন্যথা সংগীয়ে আপোনাক নিৰস বা কঠোৰ বুলি ভাবিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যা থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সুস্থ হ'বলৈ হ'লে যোগাভ্যাস কৰক আৰু আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি কোনো ধৰণৰ নিৰাশ হৈ কামবোৰ নকৰিব, কাৰণ সক্ৰিয় অৱস্থাত সকলো কাম আপোনাৰ বাবে সম্ভৱ হ'ব। আৰু নিজৰ পৰিস্থিতি অনুযায়ী কামবোৰ কৰিবলৈ যত্ন কৰিব। অত্যাধিক প্ৰয়াস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। শৰীৰক জিৰণি নিদিয়াকৈ কেৱল কামত ব্যস্ত নাথাকিব, নহ'লে শাৰীৰিক অৱনতিও দেখা যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক আৰু লগতে আপোনালোকে শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আৰু সন্ধিয়া সময়ত আপোনালোকে আখত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে শনি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু কৰ্মত সফলতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ আজি উন্নতিৰ যোগ দেখা গৈছে। আপোনাৰ বৌদ্ধিক ক্ষমতা অতিশয় আজি সক্ৰিয় হৈ থাকিব আৰু আপুনি যিকোনো কাম আজি নিজৰ পৰিস্থিতি অনুযায়ী কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলোৱে আপোনাৰ কামৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। কৰ্মস্থানত আজি আপোনাৰ উদ্ভাৱনীমূলক চিন্তাধাৰাই সকলোৱে আজি আপোনালোকক আঁকোৱালি ল'ব। বিজ্ঞান, গৱেষণা, মিডিয়া বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত নতুন চিন্তা বা নতুন কৌশল যদি প্ৰয়োগ কৰে তেনেহ'লে লাভৱান হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যদি নতুন চিন্তা চৰ্চা চলিছে তেনেহ'লে আপোনালোকে আগবাঢ়িব পাৰিব। আৰ্থিক দিশটো আপোনাৰ বাবে আজি অনুকূল অৱস্থাত আছে। পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। যিকোনো ডাঙৰ আৰ্থিক লেনদেন কৰাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱনত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। আত্মীয়ৰ সৈতে আজি আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকে আজি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈও সময় পাব। প্ৰেমৰ সম্পৰ্কত বৌদ্ধিক বুজাবুজি বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আজি পাৰস্পৰিক সম্পৰ্ক ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ নিজৰ চিন্তাত আজি মগ্ন হৈ থকা স্বভাৱে আজি সংগীয়ে আপোনাৰ কিছু দূৰত্ব অনুভৱ কৰিব পাৰে, সেইবাবে সংগীকো পৰ্যাপ্ত সময় আৰু গুৰুত্ব দিব। স্বাস্থ্যৰ দিশটো আজি ভালেই দেখা গৈছে, কিন্তু তথাপিও আপোনালোকে আজি সৰু সুৰা সমস্যাৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে আপোনালোকে সাৱধান হ'ব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চেকআপ আদি নিয়মীয়াকৈ কৰি থাকিলে আপোনালোকে স্বাস্থ্যৰ দিশত অতিশয় সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ সাৱধানতা কিছুমান আছে, সেইবোৰ হৈছে আপুনি আজি জেদ পৰীক্ষা কৰি চলিব লাগিব, নহ'লে জেদে আপোনাৰ কামবোৰ বিনষ্ট কৰিব। আৰু আনৰ ওপৰত আপুনি আজি আশা নকৰিব, নহ'লে আপোনাৰ মানসিক স্থিতি নষ্ট হ'ব। আৰু কোনো ধৰণৰ নেতিবাচক চিন্তা আজি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু লগতে শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ গতি আজি ক্ষীপ্ৰ হ'ব আৰু লগতে উন্নতি দেখা যাব। ঘৰৰ পৰা ওলোৱাৰ আগতে আপুনি শনিদেৱৰ মন্ত্ৰ ওং চং শনিশ্বৰায় নমঃ মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি যিখিনি কামত আগবাঢ়িব বাধা বিঘিনিবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ মনলৈ আধ্যাত্মিকতা বৃদ্ধি পাব আৰু লগতে আপুনি যিকোনো কামতে আজি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আগবাঢ়িবলৈ যত্ন কৰিলে আপুনি কামত আজি সুকলমে পাৰ কৰিব পাৰিব আৰু উন্নতিও দেখা যাব। কৰ্মস্থানত আপোনাৰ সৃজনশীলতা আৰু আনক সহায় কৰাৰ মানসিকতাই আজি দৃষ্টি আকৰ্ষণ কৰিব। আপোনাৰ সহকৰ্মীসকলৰ সৈতে আজি সম্পৰ্ক ভাল থাকিব। শিক্ষা পৰামৰ্শদাতা, কলা সাহিত্যৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল হ'ব। বিদেশৰ সৈতে জড়িত সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ বাবে লাভৱান হোৱাৰো যোগ আছে। আৰ্থিক দিশটো আপোনালোকৰ স্বাভাৱিক হ'ব। আৱেগৰ বশৱৰ্তী হৈ কিন্তু আপুনি আজি অতিমাত্ৰা ধন খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। ঘৰৰ পৰিৱেশ আজি ধৰ্মীয়ভাৱে বিৰাজ কৰিব।
পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ সহানুভূতি আৰু মৰম বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ আজি গভীৰতা থাকিব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি ৰাখিব। জীৱনসংগীৰ পৰা অবাস্তৱিক আশা কৰাৰ পৰা বিৰত থাকক, নহ'লে ই হতাশাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ শাৰীৰিক স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ সৰু সুৰা সমস্যাৰ প্ৰতি আওকাণ নকৰিব। যিখিনি আপোনালোকৰ সমস্যাৰ উদ্ভৱ হয় আজি, সেইখিনি আপোনালোকে উচিত চিকিৎসাৰ জৰিয়তে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে যোগাভ্যাস আৰু প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ কামৰ পৰা আগ্ৰহ আঁতৰাই আনৰ কামত আজি প্ৰতিফলিত নকৰিব, নহ'লে আপোনাৰ নিজৰে লোকচান হ'ব। আৰু আজি আপোনালোকে অন্ধভাৱে কাৰোবাক বিশ্বাস নকৰিব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আৰু আৱেগিক হৈ আজি নিজৰ মানসিক শান্তি নষ্ট নকৰিব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত মনলৈ প্ৰশান্তি আহিব আৰু কৰ্মত উন্নতি দেখা পাব। আজি ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত আপোনাৰ বৃহস্পতি গ্ৰহৰ কৃপা বাঢ়িব আৰু লগত জীৱনৰ বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।